নমস্কাৰ আজি তৃতীয় শ্ৰেণীৰ ষষ্ঠ পাঠহ দিনচৰ্যা পাঠটিৰ অনুবাদৰ লগতে প্ৰশ্নোত্তৰ আগবঢ়োৱা হৈছে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে ভাল ধৰণে চাবা সহ পাঠহ দিনচৰ্যা ষষ্ঠ পাঠ দিনলিপি পাঠটো পুনৰ চাইছোঁ ইয়াৰ প্ৰশ্নোত্তৰখিনি আমি আজি কৰিম গতিকে পাঠটোৰ প্ৰতিটো শব্দ কেনেধৰণে গৈছে চাবা তেনেধৰণে আমি নিজৰ দিনলিপিখিনিও লিখিব লাগিব এসহ সুমেশহ এইজন সুমেশহ প্ৰাতঃকালে পঞ্চবাদনে উত্তিষ্ঠতি সুমেশে ৰাতিপুৱা পঞ্চবাদনে উত্তিষ্ঠতি 5 বজাত উঠে সপাদ পঞ্চবাদনে দন্তধাৱনং কৰতি আৰু 5:15 দাঁত ঘঁহে সাৰ্ধ পঞ্চবাদনে সহ যোগাসনং কৰতি আৰু 5:30 বজাত যোগাসন কৰে পাদুন সৎবাদনে স্নানং কৰতি আৰু 6:15 মিনিট থাকোঁতে গা ধুৱে সৎবাদনে দেৱস্য চিত্তায় মালা মৰ্পয়তি 6 বজাত ভগৱানৰ ফটোৰ ওচৰত মালা দিয়ে পূজাং কৰতি পূজা কৰে তস্য দেৱাং অতীব ভক্তি তাৰ ভগৱানৰ প্ৰতি অতি ভক্তি আছে দেৱাচাৰণং বিনা তস্য দিনচৰ্যা নাস্তি এব ভগৱানক প্ৰাৰ্থনা কৰাৰ পাছতহে অৰ্থাৎ ভগৱানক প্ৰাৰ্থনা নকৰাকৈ তাৰ দিনকাৰ্য আৰম্ভ নহয় সাৰ্ধ সৎবাদনে সহ গৃহপাঠং লিখতি পদ্ধতি সহ 6:30 বজাত গৃহকাৰ্য লিখে আৰু পঢ়ে সপ্তবাদনে সহ বাৰ্তা পত্ৰিকা পদ্ধতি 7 বজাত সি বাতৰি কাগজ পঢ়ে দূৰদৰ্শনং চ শ্ৰীনুতি আৰু দূৰদৰ্শন বাতৰি শুনে অষ্টবাদনে অল্পহাৰং কৰতি বিদ্যালয়ং চকস্বতি আৰু 8 বজাত জলপান গ্ৰহণ কৰে আৰু বিদ্যালয়লৈ যায় এতিয়া আমি প্ৰশ্নসমূহ লিখি দিছোঁ চাই যাবা পঞ্চবাদনম সপাদ পঞ্চবাদনম সাৰ্ধ পঞ্চবাদনম পাদুন সৎবাদনম সৎবাদনম সুমেশস্য দিনচৰ্যা লিখতু সুমেশः পঞ্চবাদনে উত্তিষ্ঠতি সুমেশः সপাদ পঞ্চবাদনে দন্তধাৱনং কৰতি সুমেশः সাৰ্ধ পঞ্চবাদনে যোগাসনং কৰতি সুমেশः পাদুন সৎবাদনে স্নানং কৰতি সুমেশः সৎবাদনে পূজাং কৰতি সুমেশः সাৰ্ধ সৎবাদনে গৃহপাঠং কৰতি গ নম্বৰ প্ৰশ্ন ভৱতঃ ভৱত্যাঃ দিনচৰ্যা লিখতু এতিয়া কি ক'ব লাগে তোমাৰ দিনলিপিটো এতিয়া লিখিব লাগে অহং পঞ্চবাদনে উত্তিষ্ঠামি এতিয়া আগতে সুমেশৰ ক্ষেত্ৰত টি বুলি লিখিছিলোঁ শেষত আমি এতিয়া মই বুলি কোৱাৰ লগে লগে অহং বুলি কোৱাৰ লগে লগে মি বুলি লিখিম যেনেকৈ অহং পঞ্চবাদনে উত্তিষ্ঠামি অহং সপাদ পঞ্চবাদনে দন্তধাৱনং কৰোমি অহং সাৰ্ধ পঞ্চবাদনে স্নানং কৰোমি অহং পাদুনসৎবাদনে পঠামি অহং সাৰ্ধসৎবাদনে গৃহপাঠং লিখামি অহং সাৰ্ধ সপ্তবাদনে দূৰদৰ্শন বাৰ্তা চিনোমি পূৰ্ণ বাক্যেন উত্তৰাণি লিখতু সম্পূৰ্ণ বাক্যত উত্তৰ লিখিব লাগে সুমেশः কদা দন্তধাৱনং কৰতি সুমেশে কেতিয়া দাঁত ঘঁহে সুমেশः সপাদ পঞ্চবাদনে দন্তধাৱনং কৰতি সুমেশে 5:15 দাঁত ঘঁহে সাৰ্ধ পঞ্চবাদনে কহ যোগাসনং কৰতি 5:30 বজাত যোগাসন কোনে কৰে সুমেশः সাৰ্ধ পঞ্চবাদনে যোগাসনং কৰতি সুমেশে 5:30 বজাত যোগাসন কৰে সুমেশः কদা স্নানং কৰতি সুমেশে কেতিয়া স্নান কৰে সুমেশে 6:15 মিনিট থাকোঁতে স্নান কৰে অৰ্থাৎ গা ধুৱে নমো নমঃ আজিলৈ পাঠ ইমানতে সামৰিছোঁ পৰৱৰ্তী নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আহিম চেনেলটো চাই থাকিবা আৰু চেনেলটোত যদি নতুন এবাৰ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি